বন্ধুসকল আশা কৰোঁ সকলে ভালে আছে। আজি আহিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ। বন্ধুসকল আজি ৰাতিপুৱা মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেই ভিডিঅ'টোত বহুতে কমেণ্ট কৰিছে, দাদা মোৰ 70%, মোৰ 60%, মোৰ 49%, মোৰ 50%, মই ইমান পাইছোঁ, মোৰ ইমান পাৰ্চেণ্ট আছে, মই সেইটো কলেজত ছিট পামনে? গতিকে বন্ধুসকল এই ভিডিঅ'টো সেইবোৰৰ ওপৰতে হ'ব গৈ আছে। আপোনালোকে অলপ স্কিপ নকৰিব, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল চাওক, মই আগতেও আপোনালোকক কৈছোঁ যে ময়ো এজন ষ্টুডেণ্টে হয় আপোনালোকৰ দৰে। মই নিজে এপ্লাই কৰিছিলোঁ আৰু আলহামদুলিল্লাহ মই ছিটটো পাইছোঁ, মই এডমিশ্যনটো লৈছোঁ। গতিকে বন্ধুসকল চাওক, আপোনালোকে মোক কমেণ্ট কৰিছে আৰু মই একেবাৰেতো চিয়ৰ দি ক'ব নোৱাৰোঁ যে আপোনালোকে সেইটো কলেজত পাবই নে নাই বা ইমান পাৰ্চেণ্ট আছে আপোনালোকৰ। ধৰি লওক আপোনাৰ 70% আছে, আপুনি আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত পাব নাই, তেনেকুৱাকৈতো মই ক'ব নোৱাৰোঁ যিহেতু ময়ো এজন ষ্টুডেণ্টে হয়। কিন্তু মই আপোনালোকক এইখিনি ক'ব পাৰোঁ যে 60%ৰ ওপৰত যদি আপোনালোকৰ আছে আৰু আপোনালোকে যদি বহুত কেইটামান কলেজত প্ৰিফাৰেঞ্চ দি দিছে, মানে মই ভিডিঅ' আপলোড কৰিছিলোঁ, আপোনালোকে হয়তো চাইছে যে আপডেট প্ৰিফাৰেঞ্চৰ অপশ্যন আহিছিল, কেনেকৈ কৰিব মই সেইটোও দেখাইছোঁ আপোনালোকক। গতিকে যদি আপোনালোকে বহুতকেইটা কলেজত প্ৰিফাৰেঞ্চ আপডেট কৰি দিছিল, অৰ্থাৎ ধৰি লওক মানে আগতে যদি আপোনালোকে 15টা কলেজ আৰু ব্ৰাঞ্চত দিছিল, তাৰপিছত আপোনালোকে আপগ্ৰেড কৰি 20টা বা 25টা কলেজত আৰু ব্ৰাঞ্চত এজ এ প্ৰিফাৰেঞ্চ দি দিছে, তেনেহ'লে আপোনালোকৰ পোৱাৰ চান্সেছ আছে। আৰু চাওক বন্ধুসকল, যদি আপোনালোকৰ যি ভাল লাগিছে, মানে যোনটো কলেজ ভাল লাগিছে সেইটো কলেজ যদি ছিট পোৱা নাই, অসুবিধা নাই। আপোনালোকে যোনটো কলেজত ছিট পাইছে সেইটোত কিন্তু এডমিশ্যন ল'ব লাগিব, নহ'লে আপোনালোকৰ এডমিশ্যন কেঞ্চেল হৈ যাব আৰু থাৰ্ড মেৰিট লিষ্টতো আপোনালোকৰ নামটো নাহিব। গতিকে আপোনালোকে সেইটো এডমিশ্যন লৈ আপগ্ৰেড কৰি ৰাখিব। যেতিয়া আপোনালোকৰ মানে ছিট যদি পায় অন্য এটা কলেজত, তেনেহ'লে আপুনি সেইটোত এডমিশ্যন মানে আপগ্ৰেড কৰিলেই ছিটটো পাই যাব, একো অসুবিধা নাই। আৰু তাৰ ওপৰতো মই ভিডিঅ' আপলোড কৰিম, আপোনালোকে চাব। আৰু বন্ধুসকল যদি আপোনালোকে চেনেলখনত নতুন হয় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ন'টিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে সকলোবোৰ ভিডিঅ' আপোনালোকে সৰ্বপ্ৰথমত চাব পাৰে। আৰু বন্ধুসকল চাওক, আজি যিহেতু ছেকেণ্ড মেৰিট লিষ্ট ওলোৱাৰ ডেট আৰু এতিয়ালৈকে ছেকেণ্ড মেৰিট লিষ্টখন ওলোৱা নাই। ছেকেণ্ড মেৰিট লিষ্টখন 15 জুলাইত ওলাব ঠিকেই, কিন্তু ডেটটো কনফাৰ্ম বাট টাইম ইজ নট কনফাৰ্ম গাইজ, আপোনালোকে জানে এইটো। গতিকে যেতিয়া ছেকেণ্ড মেৰিট লিষ্ট ওলাব মই আপোনালোকক ভিডিঅ' সৰ্বপ্ৰথমত দিয়াৰ ট্ৰাই কৰিম, আপলোড কৰাৰ ট্ৰাই কৰিম। আৰু বন্ধুসকল আপোনালোকে একো চিন্তা কৰিব নালাগে, মই যেনেকুৱাকৈ ক'লোঁ 60% প্লাছ আৰু যদি বহুতকেইটা কলেজত প্ৰিফাৰেঞ্চ দি দিছে, একো চিন্তা কৰিবলগীয়া নাই, আপোনালোকে ছিট পোৱাৰ পূৰ্ণ সম্ভাৱনাই আছে। আৰু বন্ধুসকল এই ভিডিঅ'টো এইখিনি আছিল। আশা কৰিছোঁ ভিডিঅ' আপোনাৰ ভাল লাগিছে, তেনেহ'লে ভিডিঅ'ত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে একো টেনশ্যন ল'ব নালাগে। আৰু যিসকলে এই মানে লিষ্টতো নাম নাহিব, তেওঁলোকে থাৰ্ড মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰিব আৰু কি প্ৰচেছ কৰিব লাগিব, কেনেকৈ এডমিশ্যন ল'ব, ডকুমেণ্টছ কি লাগিব, সকলোবোৰৰ ভিডিঅ' আপোনালোকে পাই যাব, একো চিন্তা কৰিবলগীয়া নাই। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল, লগ হ'ব নেক্সট ভিডিঅ'ত। ধন্যবাদ।